হেল্ল' লেডিজ এণ্ড জেণ্টলমেন, সকলোৰে প্ৰিয় দুজন ব্যক্তিৰ ফটো এখন ষ্টাৰ্ট কৰিছোঁ। কিমান টাইম লাগে ফটোখন আগতে ফাৰ্ষ্ট সেইটো চাম, তাৰপিছত আমি আঁকাৰ পিছত সেই ব্যক্তি দুজনক ফটোখন দিবও যাম। তো সেইটো কাৰণে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া ফাৰ্ষ্ট আমি চাম ফটোখন আগতে কিমান টাইম লাগে। ব্যক্তি দুজন আন কোনো নহয়, আমাৰ মৰমৰ বিকাশ দা, পিংকি মেডাম আৰু ব্ৰঞ্জু। এই পিংকি মেডামৰ আউটলাইনটো কৰি থাকোঁতে মানে ভিডিঅ' কৰিব নহ'ল। আউটলাইনটো পুৰা কমপ্লিট হৈ গ'ল। প্ৰায় 4 ঘণ্টামান লাগিল আউটলাইনটোত। ফটোখনত একদম পুৰা নেক্সট লেভেল ডিটেইলছ আছে। একদম বিয়াৰ মালা চালা চব মানে ধুনীয়াকৈ ডিটেইলছকেইটা দিয়া গৈছে, মানে এটাও আৰু লাইন বাকী এৰা নাই আমি। তো আজি নেক্সট ডে যোৱাকালি পিংকি মেডামৰ গোটেইখিনি কমপ্লিট কৰি দিছোঁ। প্ৰায় 6 ঘণ্টামান লগাইছোঁ, কাৰণ লাহে লাহে কৈছোঁ, একদম লাহে লাহে কৰিলে মানে কামটো অলপ বেছি ভাল হয়। পূৰা মানে টাইম দিছোঁ আৰু একদম যিখিনি পাৰিম নিজৰ 100% পূৰা দিছোঁ। এখন ফটোখন পিংকি মেডাম পূৰা কমপ্লিট হৈ গৈছে। একদম ফটোখনত এনেকুৱা নেক্সট লেভেল ডিটেইলছ তাৰমানে ইয়াতকৈ আৰু ডিটেইলছ দিব নোৱাৰি। এইখিনি কৰি থাকোঁতে মাজতে এটা ইমাৰ্জেঞ্চি অৰ্ডাৰ আহিল, সেইটো কৰা হ'ল বাৰু, অলপমান টাইম গ'ল সেইটোত। আৰু এইটো মানে দেখাৰ কাৰণে পাৰ্মিশ্যন নাই, সেইটো কাৰণে মুখখন ঢাকি থোৱা হৈছে। এতিয়া আকৌ আমি বাকীখিনি কৰি যাম। যোৱাকালি ৰাতি প্ৰায় 3টা বজালৈ কাম কৰি একদম প্ৰায় কমপ্লিট কৰিছোঁ ফটোখন। বেলেগ একো বাকী নাই, জাষ্ট বেকগ্ৰাউণ্ডটো বাকী আছে। এইগিলা একদম মানে চব কমপ্লিট হৈ গৈছে, জাষ্ট অনলি বেকগ্ৰাউণ্ডটো দিব বাকী আছে। বেকগ্ৰাউণ্ডটো দিয়াৰ পিছত আমাৰ ফিক্সেটিভ হ'ব। তো ফাইনেলি একদম পুৰা কমপ্লিট হৈ গ'ল। এটা ফুট দিব বাকী নাই আৰু প্ৰায় 20-22 ঘণ্টা বুলি ধৰা পাৰি। 20-22 ঘণ্টাৰ ভিতৰত মানে ফটোখন আঁকা হৈ গৈছে। ফটোখনত বহুত ডিটেইলছ আছে, সেইটো কাৰণে অলপমান টাইম লাগিছে। আৰু মানে নিজৰ ফালৰ পৰা অলপ মানে লাহে লাহে কৰি একদম পুৰা ভালকৈ কৰিছোঁ, সেইটো কাৰণে অলপমান টাইম লাগিছে। এতিয়া আমি ফিক্সেটিভ স্প্ৰে কৰিম। তো ফিক্সেটিভ কৰা হৈ গ'ল, একদম চব কমপ্লিট হৈ গ'ল। একদম অৱস্থা বেয়া হৈছে এইগিলা। আমি এতিয়া মানে ৰিলৰ কাৰণে শ্বট লৈ আছোঁ। এইফালে আমাৰ ছেটআপটো ৰিলৰ কাৰণে শ্বট হৈ আছে। তো এতিয়া টাইম হ'ল ফ্ৰেমিঙৰ কাৰণে। তো পুৱাই যাব আছোঁ বিকাশ দাৰ ঘৰত ফটোখন দিবৰ কাৰণে। আৰু এইটো আছে এইফালে, এইবিলাক একদম কাৰণ ছেফটি ফাৰ্ষ্ট না। আৰু এয়া আমি আহি পালোঁ বিকাশ দাৰ ঘৰ। আর আমি যিকোনো বস্তু আনবক্সিং কৰো আমার আনমান চা গোরখা নাইস। 3 2 1 গো আনবক্সিং কৰিব পালে আৰু কি লাগে। এখন কাৰ্ড হৈছে থ্যাংক ইউ সো মাচ বিকাশ দা এন্ড পিংকি ম্যাডাম। আই হোপ ইউ হ্যাভ এ ফ্যান্টাস্টিক ডে এজ ইউ আর। ওকে প্লিজ ভিজিট अगेन পুলিন আর্ট वेडिंग फोटो तो रिक्रिएट करिसा पुलिन आर्ट भाई। ओके ये है हम लोग का गिफ्ट। पूरा पैकेजिंग तो पूरा करिसा भाई। थैंक यू তুমি অলপ খুলি দিয়া। वाओ दुनिया पैकिंग করছ দে ভাই। ওয়েল তো সাসপেন্স ये से एकदम कम। ओके रेडी जल्दी 1 2 3 ओ भाई
ভাই কিমান দিন লাগিছে এইটো বনাওঁতে ঘণ্টা হিচাপত 22 ঘণ্টা অ। দিন হিচাপত 7 দিন গৈছে মোৰ এইটো মালাৰ ডিটেইলিং চাওক ধুনীয়াকৈ কৰিছে দাদা ডিটেইলিংটো চাওক পিকো আপুনি আমাৰ এইটো চবত কি কৰে এটা এটা মানে আঁকিছে নেকি মঞ্জুৰিটো চাওক মঞ্জুৰিটো চাওক এইটো তই হয় চাওক এ ভাই সে বঢ়িয়া লাগিছে দে ভাই আল্টিমেট ফ্যান্টাস্টিক লাগিছে এটা হাতেদি বনোৱা এটা বেলেগ আৰ্ট ন তো বনাওটো বেলেগ আল্টিমেট লাগিছে আল্টিমেট কষ্ট এটা গম পাই মানে সেলুট থ্যাংক ইউ সো মাচ পুলিন ভাই থেংক ইউ বিৰাট ভাল লাগিল থ্যাংক ইউ ওয়াও তোমার লগাই দিবি হাতে দি বনাই দিয়ে ফার্স্ট তুমি মানে ইমান ডাঙৰকে এনেকে বনাই দিয়ে না হাতে দি এই ঘড়ীটো চোৱা অলপ ওলাই আছে এইটো চোৱা পুৰা ডিটেইলটো ভাল কৰিছে হা? ভাল ডিটেইলিং কৰিছে আৰু খাৰীখনৰ এইটো ইমান নেপালী আৰ্ট দিছে না খাৰীখনৰ এইবিলাক এই বস্তুটো বহুত ডিটেইলিং কৰিছে কাম পুৰা ডিটেইলিং কৰিছে বন্ধ থাকা ফটো নাছিলে আমাৰ মজা লাগিছে থেংক ইউ মজা লাগে আল্টিমেট কাগজ দি বনাইছিলে এইটো ৱাও এইটো কাগজ নহয় এইটো খুঁটা দি বনাইছে এইটো এটা চাহপাত দি বনাইছিল বনাইছিল কাঠত ইউনিক ইউনিক কেইটা থৈ দিছো মানে কেইটা স্পেচিয়েল কেইটা মই এটা থৈ দিছো মানে এইটো এটা থৈ দিম ধুনীয়াকে বেডৰুমত থৈ দিম তো আজিলে ব্লগটো ইমানতে সামৰিছো বিকাশ দাৰ ঘৰৰ পৰা বাই বাই